Welcome to my this YouTube channel. So আজি মই এটা বেলেগ ধৰণৰ বিশেষ ধৰণে প্ৰস্তুত কৰিছো এই ভিডিঅ'টি আৰু এই ভিডিঅ'টিত এই বছৰ অৰ্থাৎ HSLC 2020 হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 বৰ্ষৰ বাবে গণিত বিষয়ৰ অতি ইম্পৰ্টেন্ট এটা কোৱেশ্চন আহিবলগীয়া প্ৰায় 99% কমন হ'বলগীয়া এটা কোৱেশ্চন মই আজি আলোচনা কৰিম বুলি এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছো। ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয় নামৰ পাঠটোৰ আৰু অনুশীলনী 8.4ৰ 5 নম্বৰ কুৱেশ্যনৰ ৰোমান 2 এই যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট এইবাৰ যিবিলাকে HSLC দিব 2020 চনৰ HSLC ৰ কাৰণে বহুত ইম্পৰ্টেন্ট মই কৈছো কাৰণ যোৱাবাৰো প্ৰায় 80% মান কমন পৰিছিল মই যিখন পেপাৰ দিছিলো সো এইবাৰো মই ভাবো পেপাৰ দিম তাৰ পৰা হয়তো কমন পৰিব কিছু সংখ্যক হলেও এই কুৱেশ্যনটো মই সলভ কৰি প্ৰমাণ কুৱেশ্যনটো হয়তো এনেকৈ আহিব পাৰে যে প্ৰুভ কৰা যে cos by 1 plus sin plus 1 plus sin a by cos a equal to cos a sorry এই কুৱেশ্যনটো ইম্পৰ্টেন্ট কুৱেশ্যন এইটো cos a by 1 plus sin a plus sin a 1 plus sin a by cos a equal to sec a এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট এটো কেনেকৈ আমি সলভ কৰিম তালে পাৰিছো ইয়াৰ দুটা সাইড আছে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সো প্ৰথম আমি রাইট হ্যান্ড সাইডটো লেফট হ্যান্ড সাইডৰ ইকুৱেল বুলি প্ৰুভ কৰিম সো লেফট হ্যান্ড সাইডটো লিখি লৈছো লেফট হ্যান্ড সাইডটো লিখি ললো তাৰ পিছত এতিয়া কি দুটা ভগ্নাংশ আকাৰত আছে সো কি কৰিম 1 plus sin a আৰু cos a দুটাৰে লসাগু লম দুটাৰে লসাগু হ'ব কি বেলেগটো নাই ইয়াৰ লসাগু কমন সংখ্যা নাই সো এই দুটা পূৰণ কৰি দিলে হৈ যাব তাৰ পিছত কি কৰক এতিয়া 1 plus sin a এই গোটেইখিনি হৰণ কৰি দিয়ক 1 plus sin a গোটেইখিনি হৰণ কৰক গোটেইখিনি হৰণ কৰিলে হ'ব কি গোটেইখিনিক যদি হৰণ কৰি দিও চাইছো গোটেইখিনিক যদি হৰণ কৰি দিও cos a 1 plus sin a by 1 plus sin a itu cancel যাব থাকিব কি cos a থাকিল আৰু cos a পালো এখিনি cos a পালো এই cos a ৰে ওপৰত আছে cos a গতিকে cos a মাল্টিপ্লিকেশন কৰি দিলে cos a into cos a কি হ'ব এইটো cos square a গতিকে ইয়াত হ'ব কি cos square a plus এক cos a ৰে এই গোটেইখিনিক ডিভাইড কৰি দিলে হল যেটো হৰ আছে তাৰ হৰটো চাব cos a 1 plus sin a তাৰ পিছত খিনি হ'ব cos a ৰে cos a ইটো কেনসেল যাব থাকিব কি 1 plus sin a 1 plus sin a থাকব 1 plus sin a ৰে ইয়াৰ ওপৰত আছে কি 1 plus sin a আছে গতিকে 1 plus sin a পূৰণ কৰি দিলে পূৰণ 1 plus sin a ডাবল আছে আৰু ডাবল থাকিলে কি হ'ব 1 plus sin a হোল স্কয়াৰ হ'ব গতিকে ইয়াত হ'ব কি 1 plus sin a হোল স্কয়াৰ তাৰ পিছত অলপ লিখি লৈছো
এইটো cos square a plus এইটো কি কৰিম a plus b whole square গতিকে a square plus twice a মানে আছে 1 b মানে sin a plus sin square a অর্থাৎ b square a square plus twice ab plus b square ফৰ্মুলাত গ'ল তাৰপিছত তলখিনি ঠিকে থাকক একে থাকক cos square a sin square a আমি আগতে এটা ফৰ্মুলা পাইছিলো কি যে cos square a plus sin square a equal হল কি 1 হয় গতিকে cos square a plus sin square a equal 1 পুট কৰিলো 1 square মানে 1 plus 2 into 1 2 1s are 2 into sin a cos a 1 plus sin a ইয়াৰ পৰা হ'ব 1 plus 1 2 plus 2 sin a cos a 1 plus sin a তাৰপিছত 2 কমন ললো ইয়াৰ পৰা দুটাতে 2 আছে 2 কমন ললো 1 plus sin a থাকিব cos a 1 plus sin a 1 plus sin a 1 plus sin a cancel গল next থাকিব কি 2 by cos a 2 by cos a equal 1 এনেকৈ লিখি ললো বুজাত ইজি হ'ব এইটো তাৰপিছত লিখিব পাৰো কি 2 into 1 by cos a লিখিব পাৰো তাৰপিছত 1 by cos a মানে equal sec a গতিকে এইটো লিখিব 2 into 1 by cos a মানে sec a equal right hand side এইটো proof হল ইয়াৰ এটা ইম্পৰ্টেন্ট বস্তু কি বুজিবৰ কাৰণে ইজি হোৱা বস্তু হল কি আমি যে চেঞ্জ কৰি লওঁ তলৰখিনি একে ৰাখিছো ইয়াৰ পৰা তলৰ যিখিনি হৰ আছে cos a 1 plus sin a এইখিনি বস্তু একে ৰাখিছো গতিকে তাতে প্ৰায় একে ৰাখিছো কাৰণ কি হল আমাক যেটো কৰিব দিছিল কৰিব দিয়া তোৰ পৰা আমি এইটো কথা বুজি ল'ব লাগিব যে কৰিব দিছিল কি ইয়াৰ তলত এখন মানে 1 আছে গতিকে আমি কি ইয়া চেঞ্জ কৰিবলৈ পৰিৱৰ্তন হ'ব কোনখিনি ওপৰখিনি চেঞ্জ হ'ব ইয়াৰ ওপৰখিনি চেঞ্জ হ'ব গতিকে এই কাৰণে আমি কি ইয়াৰ লবটোহে চেঞ্জ কৰি আছো প্ৰত্যেকটা ভগ্নাংশ বুলি ভাবি লওক যদি এইটো প্ৰত্যেকটাৰে কি কৰিম এই ওপৰখিনি চেঞ্জ কৰিছো তলখিনি ঠিক আছে এটোৰ ওপৰত মন কৰিব বহুতৰে ত্ৰিকোণমিতি কৰা এই কাৰণে ভুল হৈ যায় যে আমি নাচাও আসলে কোনটো কৰিব দিছে ওপৰৰ লবটো কৰিব দিছে না হৰটো কৰিব দিছে যদি লবটো কৰিব দিয়ে তেতিয়াহলে ওপৰৰখিনি চেঞ্জ কৰি লবখিনি চেঞ্জ কৰি ললি হল যেটো আমি পাও আৰু যদি এই তলৰ হৰটো কৰিব দিয়ে চেঞ্জ তেলে হৰটো চেঞ্জ কৰিলে হল গতিকে তো এই ম্যাথমেটিক্স আটাইতকৈ ইম্পৰ্টেন্ট 2020 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে